জিহুদা দেশলৈ অহা কাকতি ফৰিঙৰ মহামাৰীটোৱে দেশখনৰ কাক কাক প্ৰভাৱিত কৰিছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই 66খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পঢ়ি
তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি জুৱেল ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জুৱেল ভাৱবাদী কথাবোৰ লিখাৰ সময়ত ইছৰাইল দেশত কাকতি ফৰিঙৰ প্ৰবল আক্ৰমণ হৈছিল বুলি আমি বুজি পাওঁ। জুৱেল ভাৱবাদীৰ সময়ত যিদৰে কাকতি ফৰিঙৰ মহামাৰী হৈছিল সেইটো অভূতপূৰ্ব আছিল। কাকতি ফৰিঙৰ আক্ৰমণক ঈশ্বৰৰ পৰা অহা দণ্ড বুলি ভবা হয়, কিন্তু জুৱেল ভাৱবাদীৰ দিনত যি কাকতি ফৰিঙৰ আক্ৰমণৰ কথা কোৱা হৈছিল সেয়া ঈশ্বৰৰ দণ্ড নহয়, ঈশ্বৰৰ আহিবলগীয়া দণ্ডৰ সাৱধান বাণীহে আছিল বুলি আমি ক'ব পাৰোঁ। এলিয়া ভাৱবাদীয়ে উত্তৰৰ ৰাজ্য ইছৰাইলক সাৱধান কৰি দি আছিল আৰু দক্ষিণৰ ৰাজ্য যিহুদাক সাৱধান কৰি দি আছিল জুৱেল ভাৱবাদীয়ে। এনে থলুৱা দণ্ডৰ পৰা তেওঁ গোটেই জগতলৈ আহিবলগীয়া দণ্ডৰ পিনে আগবাঢ়িব। ভৱিষ্যতে আহিবলগীয়া সেই জিহুৱাৰ দিনৰ দণ্ডলৈ ঈশ্বৰে যিহুদী লোকসকলক সাৱধান কৰি দিছিল জুৱেল ভাৱবাদীৰ যোগেৰে। তেওঁলোকক স্বামীৰ বিয়োগ ঘটা কম বয়সীয়া কেইবা এগৰাকীৰ দৰে বিলাপ কৰিবলৈ কোৱা হৈছিল। পুৰোহিতসকল, প্ৰভুৰ পৰিচাৰকসকল সকলোৱে দুখ কৰিব লাগে বুলি কৈছিল। তেওঁলোকৰ খাদ্যৰ ভাণ্ডাৰ শেষ হৈ গৈছিল। গোটেই দেশখনেই দুখ কৰিব লাগে বুলি কৈছিল। জলফাই, আঙুৰ আৰু পথাৰৰ শস্য সকলো নোহোৱা হৈছিল। পথাৰৰ গৰাকী, দ্ৰাক্ষাবাৰীৰ গৰাকী সকলোৱে লাজ পোৱা আৰু ক্ৰন্দন কৰা উচিত বুলি কৈছিল। বলি হিচাপে আগবঢ়াবলৈ একো নথকাত পুৰোহিতসকলেও তেওঁলোকৰ পৰিচৰ্যাৰ কাম কৰিব পৰা নাছিল। তেওঁলোককো চট কাপোৰ পিন্ধি শোক কৰিবলৈ কোৱা হৈছিল। তেওঁলোকৰ বাবে আনন্দ কৰিব পৰা বিষয় একোৱেই নাছিল বুলি ক'ব পাৰি। তেওঁলোকক লঘোণ দি সূচী কৰিবলৈ কোৱা হৈছিল। ঈশ্বৰে ইছৰাইল জাতিক বছৰটোৰ বিভিন্ন সময়ত পালন কৰিবৰ বাবে কিছুমান উৎসৱ দিছিল। তেওঁলোকক তেনেদৰে আনন্দ কৰিবলৈ কোৱা হৈছিল। কিন্তু এতিয়া তেওঁলোকৰ পাপৰ বাবে তেওঁলোকক শোক কৰি লঘোণ দিবলৈ ঈশ্বৰে কৈছে। মানুহবোৰক গোট খাবলৈ কোৱা হৈছে। বৃদ্ধ লোকসকল আৰু সকলো লোককে মাতি গোটাবলৈ কোৱা হৈছিল আৰু সকলোৱে মিলি ঈশ্বৰৰ আগত ক্ৰন্দন কৰিবলৈ কোৱা হৈছিল, কাৰণ ঈশ্বৰ দয়ালু, কৰুণাময়। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। জুৱেল ভাৱবাদীৰ পুস্তকত আমি এতিয়া বিশেষভাৱে এই কথাটো পাই আছোঁ যে কাকতি ফৰিঙৰ উপদ্ৰৱত ইছৰাইল দেশৰ অৱস্থা অতি শোচনীয় হৈছিল আৰু জুৱেল ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইল জাতিক কিছুমান সচেতনমূলক কথা কৈছিল। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? যদিহে আপোনাৰ লগত বাইবেল নাই তেতিয়াহ'লে আমি পাঠ কৰি দিম। অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ জুৱেল 1 নম্বৰ অধ্যায়ৰ 14 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তোমালোকে পবিত্ৰ উপবাস নিৰূপণ কৰা, সমাজ গোট খাবলৈ ঘোষণা কৰা, তোমালোকৰ ঈশ্বৰ জিহুৱাৰ গৃহত বৃদ্ধবিলাক আদি কৰি দেশ নিবাসী আটাই লোকক গোট খুৱাই জিহুৱাৰ আগত কাটৰোক্তি কৰা। ইতিমধ্যে আমি পাইছিলোঁ যে ইছৰাইলৰ লোকসকলক কিছুমান কামৰ বাবে আহ্বান কৰা হৈছে আৰু ইয়াত আমি দেখিছোঁ তেওঁলোকক 7 নম্বৰ কাম হিচাপে তেওঁলোকক কোৱা হৈছে পবিত্ৰ উপবাস নিৰূপণ কৰা। ঈশ্বৰে ইছৰাইল জাতিক আগতে কেতিয়াও এই কাম কৰিবলৈ কোৱা নাছিল। ঈশ্বৰে তেওঁলোকক উপবাস কৰিবলৈ কোৱা নাছিল। ঈশ্বৰে তেওঁলোকক পৰ্বৰ দিনহে দিছিল, ভোজৰ দিন, কিন্তু উপবাসৰ দিন ধাৰ্য কৰি দিয়া নাছিল। কিন্তু তেওঁলোক পাপত নিমজ্জিত হোৱাৰ বাবে এনেকুৱা উপবাসৰ কথা এতিয়া তেওঁলোকক কৈছে। জাতিটোক ধ্বংস কৰা এটা পাপৰ কথা জুৱেলে উল্লেখ কৰিছে আৰু সেইটো হৈছে সুৰাপান কৰি মতলীয়া হোৱা। ইয়াৰ ফলতেই মানুহবিলাকৰ স্বাভাৱিক ভাৱ চিন্তা নোহোৱা হৈছিল আৰু তেওঁলোকে উচিত সিদ্ধান্ত ল'ব নোৱাৰা হৈছিল। তেওঁলোকক কৰিবলৈ কোৱা 8 নম্বৰ কামটো হৈছে সমাজ গোট খাবলৈ ঘোষণা কৰা, অৰ্থাৎ তেওঁলোক একেলগ হৈ গোট খাব লাগিব আৰু তেওঁলোকে গোট খাই সমাজ হিচাপে ঈশ্বৰৰ নামত উল্লাস কৰাটো ঈশ্বৰে বিচাৰিছিল। কিন্তু এতিয়া তেওঁলোকক গোট খাবলৈ কৈছে গহীনভাৱে, উল্লাস কৰিবলৈ নহয়, কাৰণ এতিয়া তেওঁলোকৰ মাজত পাপৰ সমস্যাটো দেখা দিছে। তেওঁলোকক কৰিবলৈ কোৱা 9 নম্বৰ কামটো আমি দেখা পাওঁ, তোমালোকৰ ঈশ্বৰ জিহুৱাৰ গৃহত বৃদ্ধবিলাক আদি কৰি
দেশ নিবাসী আটাই লোকক গোট খুওৱা। অৰ্থাৎ সেয়া আছিল ঈশ্বৰৰ গৃহত গোট খুওৱাৰ সময়। দ্বিতীয় মহাসমৰৰ সময়ত দুজন বন্ধু আছিল। তেওঁলোক সকলো ধৰণৰ ক্লাবৰেই সভ্য আছিল, যেনে সুৰাপানৰ ক্লাব, জুৱা খেলৰ ক্লাব ইত্যাদি ইত্যাদি। এদিনাখন দেওবাৰে দুয়োকো এটা গীৰ্জাঘৰত লগ পালে। তেতিয়া এজনে আনজনক অলপ আচৰিত হৈ ক'লে, আপুনি গীৰ্জালৈ আহে বুলি মই ভবাই নাছিলোঁ। তেতিয়া আনজনে উত্তৰ দিলে, আচলতে মই গীৰ্জালৈ নাহোঁ, আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ। মোৰ ল'ৰাটোৱে বিদেশৰ মাটিত যুদ্ধ কৰিবলৈ গৈছে, গতিকে মই ভাবিলোঁ যে মই গীৰ্জালৈ যোৱা উচিত। প্ৰিয় শ্ৰোতা, বিপদ আৰু সমস্যাৰ সময়ত মানুহে ঈশ্বৰৰ ওচৰ চাপে। ইছৰাইলৰ লোকসকলকো উপবাসৰ বাবে জিহুৱাৰ গৃহত গোট খাবলৈ কোৱা হৈছিল। তেওঁলোকক কৰিবলৈ কোৱা 10 নম্বৰ কামটো কি? জিহুৱাৰ আগত কাটৰোক্তি কৰা। কাটৰোক্তি কৰিবলৈ কোৱা হৈছে। কিয়? কাৰণ ঈশ্বৰ জিহুৱা হৈছে কৰুণাময়, ঈশ্বৰ অনুগ্ৰহশীল, ঈশ্বৰে ক্ষমা কৰিব বিচাৰে। আমাৰ ঈশ্বৰ অপূৰ্ব অভিনৱ ঈশ্বৰ। এই বিপদৰ সময়ত তেওঁলোক ঈশ্বৰৰ ওচৰলৈ অহা উচিত। ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনিব আৰু উত্তৰ দিব। জুৱেলে লোকসকলক সাৱধানবাণী শুনাইছে আৰু এই পৰামৰ্শবিলাক দিছে। ঈশ্বৰৰ পৰা আশীৰ্বাদ পাবলৈ হ'লে তেওঁলোকে এইখিনি কৰিবই লাগিব। তাৰ পাছত জুৱেলে সেই স্থানীয় পৰিস্থিতিৰ পৰা, সেই কাকতি ফৰিঙৰ উপদ্ৰৱৰ পৰা যুগৰ শেষলৈ আহিবলগীয়া প্ৰভুৰ দিনলৈ চাই পঠিয়াইছে। 15 নম্বৰ পদ, হায় হায়, এইয়ে কেনে দিন, কিয়নো জিহুৱাৰ দিন ওচৰ, সৰ্বশক্তিমান জনাৰ পৰা যেন প্ৰলয়হে উপস্থিত। হায় হায়, এইয়ে কেনে দিন। জুৱেলে কি দিনৰ কথা কৈছে? কিয়নো জিহুৱাৰ দিন ওচৰ, সৰ্বশক্তিমান জনাৰ পৰা যেন প্ৰলয়হে উপস্থিত। সেই সময়ত ঘটা সেই স্থানীয় পৰিস্থিতি অৰ্থাৎ সেই কাকতি ফৰিঙৰ উপদ্ৰৱে আচলতে ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিনৰ আগজাননী দিছিল। এইবোৰে মানুহবিলাকক সাৱধান কৰি দিয়া উচিত আছিল। এতিয়া জুৱেলে তেওঁলোকক ভৱিষ্যতৰ বিষয়ে কিবা কিবি ক'ব। ভৱিষ্যতে যি আহিব, যিহৰ কথা দাউদৰ আগত প্ৰতিজ্ঞা কৰা হৈছিল, সেইটো হৈছে এখন ৰাজ্য। সেই ৰাজ্যত ৰাজত্ব কৰিবলৈ দাউদ পুনৰুত্থিত হ'ব, যুদ্ধ শেষ হ'ব, জগতত শান্তি হ'ব। সকলো ভাৱবাদীয়ে সেই বিষয়ে জনাই গৈছে। কিন্তু তেওঁলোকে জুৱেলে ইয়াত কোৱা প্ৰভুৰ দিনৰ কথাও কৈছিল। বাইবেলত উল্লেখ কৰা আন আন দিনৰ তুলনাত প্ৰভুৰ দিনৰ কথাটো আমি বেলেগ ধৰণে বুজিব লাগিব। আচলতে আমি আজি মানুহৰ দিনত বাস কৰি আছোঁ আৰু এই দিনৰ আৰম্ভণি হৈছিল নবুখদনেছৰ ৰজাৰ দিনৰ পৰা, আৰু প্ৰভু যীশুৱে ইয়াক পৰজাতিবিলাকৰ দিন বুলি কৈছে। লোকে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তেওঁবিলাক তৰোৱালৰ ধাৰত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ'ব, আৰু পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয় মানলৈকে জেৰুজালেমক পৰজাতি মানুহৰ ভৰিৰে গছকা হ'ব। অৰ্থাৎ প্ৰভু যীশুৱে বৰ্তমানৰ যিটো কাল চলি আছে, এই কালটোক পৰজাতি মানুহৰ কাল বুলি কৈছে। আজি আমি এই পৰজাতি মানুহৰ দিনত বাস কৰি আছোঁ। এই কাল এতিয়াও চলি আছে। আজি মানুহৰ কাল চলি আছে, কাৰণ গোটেই পৃথিৱীখন আজি মানুহেই শাসন কৰি আছে। আজি বিচাৰ কৰে মানুহে। আমি ন্যায় বিচাৰ বিচাৰি মানুহৰ আদালতলৈহে যাওঁ, ঈশ্বৰৰ আদালতলৈ নাযাওঁ। মানুহে ঈশ্বৰক প্ৰায় পাহৰিয়েই গৈছে। ঈশ্বৰৰ নাম মানুহে যেন কেৱল শপত খাবলৈ আৰু গালি পাৰিবলৈহে ব্যৱহাৰ কৰে। মানুহৰ দিনৰ বিষয়টো বাইবেল অনুবাদ কৰোঁতাসকলে প্ৰায়ে অৱহেলা কৰা যেন লাগে, আৰু নতুন নিয়মত মাত্ৰ এবাৰহে উল্লেখ কৰা হৈছে। 1 কৰিন্থিয়া 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিন্তু তোমালোকৰ দ্বাৰাই বা মানসিক বিচাৰ সভাৰ দ্বাৰাই যে মোৰ সুধবিচাৰ হয়, ইয়াক মই অতি সৰু বুলি মানো, ময়ো নিজৰ সুধবিচাৰ নকৰোঁ। আচলতে ইয়াত মানুহৰ বিচাৰৰ কথা কওঁতে আজিৰ যুগত চলি থকা মানুহৰ মতামত আদিৰ কথা বুজোৱা হৈছে, আৰু ইয়াকেই আমি মানুহৰ দিন বুলি ক'ব পাৰোঁ।
আমি আজি মানুহৰ দিনত বাস কৰি আছোঁ। আজি মানৱতাবাদৰ পয়োভৰ আমি দেখা পাওঁ। মানুহে নিজেই জগতৰ সকলো সমস্যা সমাধান কৰিব পাৰিম বুলি আজি ভাবে। কিন্তু মানুহেনো আচলতে কি কৰিছে? মানুহে জগতখনক অতি শোচনীয় অৱস্থালৈহে লৈ গৈ আছে। প্ৰতিজন সমাজৰ নেতাই ভাবে তেওঁৰ হাততেই সমাজখনৰ সকলো সমস্যাৰ সমাধান আছে। কিন্তু মানুহে পাকে প্ৰকাৰে এই কথা মানি ল'ব লগা হৈছে যে সমস্যাৰ স্থায়ী সমাধান মানুহৰ হাতত নাই, কোনো মানুহৰ হাততেই নাই। বাইবেলত আৰু এটা দিনৰ কথা কোৱা হৈছে, আৰু সেই দিন হৈছে প্ৰভু যীশুখ্ৰীষ্টৰ দিন, যি দিন আহি আছে। 1 কৰিন্থিয়া 1 নম্বৰ অধ্যায়ৰ 7 আৰু 8 নম্বৰ পদ পাঠ কৰি দিওঁ। তোমালোকে কোনো বৰৰ পৰা বঞ্চিত নহৈ আমাৰ প্ৰভু যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা দিনলৈ বাট চাই আছা, আৰু তেওঁ শেষলৈকে তোমালোকক থিৰ কৰি ৰাখিব। তাতে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সেই দিনত তোমালোক নিৰ্দোষী হবা। প্ৰভু যীশুখ্ৰীষ্টৰ সেই দিন আহি আছে। প্ৰভু যীশুখ্ৰীষ্টৰ সেই দিননো কি? এইটো সেই দিন যি দিনত প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসীসকলক, তেওঁৰ মণ্ডলীক উঠাই নিবলৈ আহিব, আৰু মণ্ডলী প্ৰভু যীশুৰ আগত থিয় দিব বিচাৰৰ বাবে। ফিলিপিয়া 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে পঢ়িলে আমি এনেদৰে পঢ়িবলৈ পাওঁ। যিজনাই তোমালোকত সৎকৰ্মৰ আৰম্ভ কৰিলে তেওঁৱেই তাক যীশুখ্ৰীষ্টৰ আগমনৰ দিনলৈকে সিদ্ধ কৰি থাকিব বুলি দৃঢ় প্ৰত্যয় কৰি প্ৰথম দিনৰে পৰা এতিয়ালৈকে শুভবাৰ্তাত তোমালোকৰ সহভাগিতা থকাৰ কাৰণে তোমালোক সকলোৰে নিমিত্তে মোৰ যি সকলো নিবেদন তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকক সোঁৱৰণ কৰা সকলো সোঁৱৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোঁ। ইয়াতো যীশুখ্ৰীষ্টৰ সেই আগমনৰ দিনৰ কথা কোৱা হৈছে, আৰু সেই দিন পৰ্যন্ত তেওঁ আমাক ৰাখিব পৃথিৱীত, আৰু সেইদিনা তেওঁ যেতিয়া আহিব তেওঁৰ বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যাবলৈ, সেইদিনা আমাৰ বিচাৰ হ'ব আমি কিবা পুৰস্কাৰ পাম নে নাই সেই বিষয়ে। পুৰণি নিয়ম আৰু নতুন নিয়ম উভয়তেই আমি প্ৰভুৰ দিনৰ কথা পাওঁ। 2 থিছালনিকিয়া 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। প্ৰভুৰ দিন উপস্থিত হ'ল বুলি কোনো আত্মাৰ দ্বাৰাই বা আমি কোৱা বুলি কোৱা কোনো বাক্যৰ দ্বাৰাই নাইবা আমি লিখা বুলি কোৱা কোনো পাত্ৰৰ দ্বাৰাই তোমালোকৰ মন বেগতে অস্থিৰ নহওক আৰু তোমালোক ব্যাকুলো নহবা। ইয়াতো ভৱিষ্যতে আহিবলগীয়া সেই প্ৰভুৰ দিনৰ কথা কোৱা হৈছে। পাচনি পৌলে খ্ৰীষ্টীয় বিশ্বাসীসকলক এই আশ্বাস দিছে যে তেওঁলোক প্ৰভুৰ দিনৰ সন্মুখীন হ'ব নালাগে, কাৰণ যদিও প্ৰভুৰ দিন আহি আছে, কিন্তু সেই প্ৰভুৰ দিন এই পৃথিৱীত অহাৰ আগতেই খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰা। প্ৰভুৰ দিনৰ কথাটো জুৱেল ভাৱবাদীয়ে অতি পৰিষ্কাৰভাৱে আমাক জনাব। তেওঁ আমাক দেখুৱাব যে প্ৰভুৰ দিন হ'ব অতি অন্ধকাৰ, ভয়ংকৰ, কষ্টৰ দিন, আৰু তাৰ পাছতেই সেই প্ৰভুৰ দিনতেই শেষৰ পিনে প্ৰভু যীশুখ্ৰীষ্টৰ ন্যায় শাসন এই পৃথিৱীত প্ৰতিষ্ঠা হ'ব। ইব্ৰী লোকসকলে ভাবি আছিল তেওঁলোকে লগে লগেই প্ৰভুৰ ৰাজ্যত থাকিবলৈ পাব, কিন্তু জুৱেল ভাৱবাদীয়ে কৈছে যে প্ৰভুৰ দিন ৰাতিৰ অন্ধকাৰেৰে আৰম্ভ হ'ব। সেই অন্ধকাৰ মানে হ'ব মহাক্লেশৰ দিন। তেওঁলোকৰ ওপৰলৈ যে কাকতি ফৰিঙৰ 4টা জাকৰ উপদ্ৰৱ নামি আহিছে, তেনেকৈ 4জন অশ্বাৰোহীৰ যোগেদি আহিব মহাক্লেশৰ দিন। তাৰ পাছত সেই প্ৰভুৰ দিনতেই প্ৰভু যীশুৰ আগমন হ'ব এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। তাৰ পাছতহে তেওঁৰ লোকসকলে তেওঁৰ উপস্থিতিৰ পোহৰত প্ৰৱেশ কৰিবলৈ পাব। আৰু সেয়েই আছিল পুৰণি নিয়মৰ আশাৰ বতৰা। পুৰণি নিয়মে তাকেই শিকাইছিল। প্ৰভুৰ দিনৰ কথাটো বুজিবলৈ হ'লে জুৱেলৰ পুস্তকখনৰ কথা আমি পঢ়ি বুজিব লাগিব, কাৰণ কথাখিনি বুজিবলৈ জুৱেলৰ পুস্তকখন চাবিকাঠিৰ নিচিনা। জুৱেল আছিল কথাবোৰ লিখিত ৰূপত জনোৱা প্ৰথমজন ভাৱবাদী।
তেওঁৰ পাছৰ ভাৱবাদীসকলে এই প্ৰভুৰ দিনৰ কথা বহুবাৰ উল্লেখ কৰিছে। বাইবেলত মুঠতে ৭৫ বাৰ উল্লেখ আছে এই প্ৰভুৰ দিনৰ কথাটো। প্ৰভুৰ দিন বুলি জুৱেলৰ পুস্তকত ৫ বাৰ উল্লেখ আছে আৰু সেই দিনত বুলি এবাৰ উল্লেখ আছে। সকলোবোৰ ভাৱবাদীয়েই প্ৰভুৰ দিনৰ কথাটো উল্লেখ কৰিছে আৰু আমি এই কথাটো বুজি পোৱা উচিত। মুঠতে এতিয়া মানুহৰ দিন চলি আছে। দ্বিতীয়তে প্ৰভু যীশুখ্ৰীষ্টৰ দিন আহিব, যিদিনা তেওঁ এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যাব। আৰু তাৰ পাছত তৃতীয়তে মহাক্লেশেৰে আৰম্ভ হ'ব প্ৰভুৰ দিন। সপ্তাহৰ বেলেগ বেলেগ দিনবোৰ আমি সোমবাৰ, মঙলবাৰ আদি বেলেগ বেলেগ নাম দিয়াৰ নিচিনাকৈ ঈশ্বৰেও তেওঁৰ বেলেগ বেলেগ কালবিলাকৰ বেলেগ বেলেগ নাম দিছে। এইবোৰ মানুহে ভাবি উলিওৱা কথা নহয়, এয়া ঈশ্বৰৰ বাক্যই শিকোৱা কথাহে। আমি এই কথাও কোৱা উচিত যে ইয়াত আমি যি প্ৰভুৰ দিনৰ কথা আলোচনা কৰি আছো সেইটো প্ৰকাশিত বাক্য ১ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদত পোৱা প্ৰভুৰ দিনটো নহয়। তাত আমি কি পাইছিলোঁ? প্ৰকাশিত বাক্য ১ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদ, মই প্ৰভুৰ দিনত আত্মাত আছিলোঁ। ইয়াত যি প্ৰভুৰ দিন বুলি কোৱা হৈছে সেইটো ইংলিছত লৰ্ডছ ডে বা সপ্তাহৰ প্ৰথম দিন, আৰু নতুন নিয়মত সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ ৰবিবাৰটোক প্ৰভুৰ দিন বোলা হৈছে। আনহাতে আমি পুৰণি নিয়মত যি প্ৰভুৰ দিনৰ কথা আলোচনা কৰি আছো ইংলিছত ডে অৱ দ্য লৰ্ড, সেইটো সপ্তাহৰ এটা দিন নহয়, কিন্তু ভৱিষ্যতে আহিবলগীয়া এটা বিশেষ কাল। এই কথাটো আমি ভালদৰে বুজি চোৱা উচিত। সপ্তাহৰ প্ৰথম দিনটোক তেওঁলোকে প্ৰভুৰ দিন কৈছিল খ্ৰীষ্টীয় বিশ্বাসীসকলে, কাৰণ সেইদিনা প্ৰভু যীশুখ্ৰীষ্ট পুনৰুত্থিত হৈছিল। আনহাতে আমি যি ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিনৰ কথা আলোচনা কৰি আছো সেইটো এটা দিন নহয়, কিন্তু সেইটো এটা কাল, ভৱিষ্যতে আহিব। এতিয়া আমি জুৱেল ১ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদটো পঢ়ি দিম। আমাৰ চকুৰ আগত খোৱা বস্তু এনেকি আমাৰ ঈশ্বৰৰ গৃহৰ পৰা আনন্দ আৰু উল্লাস লোপ পোৱা নাইনে? জুৱেলে কাকতি ফৰিঙৰ উপদ্ৰৱৰ কথাটো কৈ আছে। ঈশ্বৰৰ গৃহ বা মন্দিৰত আৰু কোনো আনন্দ নাই। আমাৰ বহুতো গীৰ্জাঘৰতো আমি এনেকুৱা পৰিৱেশ দেখা পাওঁ। অলপ উৎসাহৰ ভাৱ থাকিলেও আনন্দৰ যেন অভাৱ। ডাঙৰ ডাঙৰ সভা অধিৱেশন আদি পাতিলেও আমাৰ চকুত পৰে মানুহবোৰৰ মাজত উৎসাহ, উদ্দীপনা, আশাৰ মনোভাৱ আদি ঠিকেই থাকে, কিন্তু কিবা যেন এটা অভাৱ, আনন্দৰ যেন অভাৱ। সকলো মানুহেই অলপ মন কৰিলেই সেইটো নিশ্চয় অনুভৱ কৰিব পাৰিব। এবাৰ এজন মানুহে এজন বাইবেল শিক্ষকক এই বুলি কৈছিল, মই এটা কথা মন কৰিছোঁ, আপুনি যেতিয়া কথা ক'বলৈ আৰম্ভ কৰে তেতিয়া লাহে লাহে আৰম্ভ কৰি ধেমেলীয়া কথা কয়, আৰু আপুনি মানুহবোৰক অলপ হহুৱাবলৈ চেষ্টা কৰে। আপুনি কিয় তেনেকুৱা কৰে মই অনুমান কৰিছোঁ। মানুহবিলাকৰ মাজত আজি অলপ আনন্দৰ অভাৱ। কথাটো সঁচা। ইছৰাইলৰ লোকবিলাকৰ ক্ষেত্ৰতো তেনেকুৱা ঘটিছিল, কিন্তু আজি আমাৰ সকলো থাকিও যেন আনন্দৰ অভাৱ। কাৰণ কি বাৰু? ১৭ নম্বৰ পদ পঢ়ি দিছোঁ। বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ'ল, ভঁৰালবোৰ ধ্বংস কৰা হ'ল, শস্যৰ ঘৰবোৰ ভাগিল, কাৰণ শস্যবোৰ নাইকিয়া হ'ল। বোৱা কঠীয়াৰ ধানবোৰ নিজ নিজ চপৰাৰ তলত শুকাই গ'ল। শস্য ওলাব নোৱাৰিলে, কাৰণ কাকতি ফৰিংবিলাকে কুঁহিপাতবোৰেই কলিবোৰেই খাই পেলাইছিল। ভঁৰালবোৰ ধ্বংস কৰা হ'ল, তেওঁলোকৰ ভঁৰালত থবলৈ একো নোহোৱা হ'ল। এতিয়া ১৮ আৰু ১৯ নম্বৰ এই পদ দুটা পঢ়ি দিছোঁ। পশুবোৰে কেনেকৈ কেকাইছে, চৰণীয়া ঠাই নোহোৱাৰ কাৰণে গৰুৰ জাকবোৰ ব্যাকুল হৈছে, এনেকি ভেড়া আৰু ছাগলীৰ জাকবোৰে দণ্ড ভোগ কৰিছে। হে জিহুৱা, মই তোমাৰেই আগত প্ৰাৰ্থনা কৰিছোঁ, কিয়নো অগ্নিয়ে অৰণ্যৰ চৰণীয়া ঠাইবোৰ গ্ৰাস কৰিলে, অগ্নিশিখাই খেতিৰ সকলো গছ পুৰিলে। মুঠতে কাকতি ফৰিংবিলাকে গোটেইবোৰ নষ্ট কৰি পেলাইছিল।
কাকতি ফৰিঙৰ উপদ্ৰৱৰ কাৰণে এনেকুৱা দেখা গৈছিল যেন গোটেই পথাৰবোৰ জুইৰেহে পুৰা হৈছিল। 20 নম্বৰ পদ। বনৰ পশুবোৰেও তোমাৰ আগত ক্ৰন্দন কৰিছে, কিয়নো জলৰ জুৰিবোৰ শুকাল আৰু অৰণ্যৰ চৰণীয়া ঠাইবোৰ অগ্নিয়ে গ্ৰাস কৰিলে। এৰা সেই সময়খিনি আছিল অতি ভয়ানক, অতি কষ্টকৰ, অতি দুখ লগা সময়। কেৱল মানুহেই নহয়, আনকি ঘৰচীয়া, বনৰীয়া সকলোবিলাক জন্তু হাবিত অনাই বনাই ফুৰিবলগীয়া হৈছিল। সকলোবোৰেই এই উপদ্ৰৱৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ঈশ্বৰৰ সুধ বিচাৰে সকলো জীৱ জন্তুকেই চুইছিলগৈ। আৰু ভৱিষ্যতে পৃথিৱীলৈ যেতিয়া আহিব সেই ভয়ংকৰ মহাক্লেশ, তেতিয়াও গোটেই পৃথিৱীখনেই এনেদৰে কষ্ট ভোগ কৰিব লাগিব। আৰু জুৱেল ভাৱবাদীৰ দিনৰ সেই ভয়ংকৰ পৰিস্থিতিটোৱে, সেই ভয়ংকৰ পৰিৱেশে ভৱিষ্যতে পৃথিৱীলৈ আহিবলগীয়া ভয়ংকৰ মহাক্লেশৰ এখন আগতীয়া ছবি দাঙি ধৰিছিল। কিন্তু খ্ৰীষ্টীয় বিশ্বাসীসকল সেই মহাক্লেশৰ মাজেৰে পাৰ হ'বলগীয়া নহয়, কিয়নো সেই মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগেই এই পৃথিৱীৰ পৰা তেওঁলোকক উত্তোলিত কৰি লৈ যোৱা হ'ব। প্ৰভু যীশুত বিশ্বাস কৰি আপুনিও সেই মহাক্লেশৰ পৰা ৰক্ষা পৰিব পাৰে। চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। কাকতি ফৰিঙৰ আক্ৰমণটো এনেকুৱা আছিল যেন এফালৰ পৰা সকলো জ্বলি পুৰি ছাৰখাৰহে হৈ গৈছে। এনেকুৱা এটা অৱস্থা হৈছিল যে গোটেই দেশখন যেন জুয়ে পুৰি পেলাইছে। যিহুদী লোকসকলৰ বাবে সেয়া আছিল অতি ভয়ংকৰ সময়। আনকি সেই মহামাৰীয়ে কেৱল মানুহকে নহয়, আনকি ঘৰচীয়া জীৱ জন্তুৰ লগতে বনৰীয়া জীৱ জন্তুবোৰকো প্ৰভাৱিত কৰিছিল। সেই মহামাৰীয়ে সেই সময়ৰ যিহুদা দেশৰ সকলো জীৱ জন্তুকে আঘাত কৰিছিল। আৰু সেই ভয়ংকৰ অৱস্থাটো ভৱিষ্যতে আহিবলগীয়া জিহুৱাৰ দিনৰ এখন আগতীয়া ছবিৰ নিচিনা হৈ পৰিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক আটাইকে দান কৰাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে তোমাৰ চৰণত। প্ৰভু, তোমাৰ পবিত্ৰ বাক্যৰ যোগেদি প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমানসকল দৰ্শকসকল আছে, তেওঁলোকে যিবোৰ কথা শিকিছে প্ৰভু, সেইবোৰ যাতে তেওঁলোকে নিজৰ জীৱনত ব্যৱহাৰ কৰিব পাৰিব তেনে আশীৰ্বাদ কৰিবা। আৰু লগতে প্ৰভু, তোমাৰ বাক্যৰ যোগেদি প্ৰভু আমাৰ প্ৰত্যেকৰে যি সম্পত্তি আছে সেই সকলোবোৰতে যাতে আমি প্ৰভু তুমি যেনেদৰে আমাক প্ৰত্যেককে দান কৰিছা প্ৰভু, সেই সকলোতে যাতে আমি সন্তুষ্ট থাকি যাতে আমি আনকো তাৰ যোগেদি প্ৰভু সহায় কৰিবলৈ পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু আমি সকলোৱে যে এক সমান হয় প্ৰভু তোমাৰ দৃষ্টিত, তাক যাতে প্ৰত্যেকে বুজি পাব পাৰোঁ আৰু তোমাৰ চৰণত যাতে আমি ওচৰ চাপি আহিব পাৰোঁ আৰু একে ভাই ভনী হৈ মিলা প্ৰীতিৰে যাতে চলিবলৈ প্ৰভু পাৰিম তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনলৈ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, জুৱেল। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে পবিত্ৰ উপবাস শব্দটো জুৱেল 1 নম্বৰ অধ্যায়ৰ কোনটো পদত উল্লেখ কৰা হৈছে? অপশ্যন এ 15 পদ, অপশ্যন বি 14 পদ, অপশ্যন চি 20 পদ, অপশ্যন ডি 18 পদ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেই আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।